ওদিকে গেরুয়া ঝড়ে উড়ে গেল বিরোধী মহাজোট। অসমে সরকার গঠনে হ্যাট্রিক বিজেপির। একক সংখ্যাগরিষ্ঠতা নিয়েই ক্ষমতায় ফিরছে বিজেপি। রাজ্যের 90টি আসনে প্রতিদ্বন্দ্বিতা করেছিল বিজেপি। এর মধ্যে 82টি আসনে জয়ী বিজেপি। এনডিএ জোট লাভ করেছে মোট 102 আসন। এনডিএ জোটের দুই শরিক দল বিপিএফ ও অসম গণপরিষদ জয়ী 10টি দলে। বিপরীতে 19টি আসনে সীমিত কংগ্রেস। গত নির্বাচনের তুলনায় 10টি আসন হারিয়েছে জাতীয় কংগ্রেস। 21টি আসনে জয়ী বিরোধী মহাজোট। বিরোধী মহাজোটের 3 গগৈয়ের মধ্যে পরাজিত 2 গগৈ। শিবসাগর আসনে হেরেছেন গৌরব গগৈ, খোয়াঙে হেরেছেন লুরিনজ্যোতি গগৈ। অন্যদিকে শিবসাগর আসনে জয়ী অখিল গগৈ। আৰু ইয়াৰ মিত্ৰ দল এক ঐতিহাসিক বিজয়ৰ ফালে আগবাঢ়িছে। স্বাধীনোত্তৰ অসমত এটা ৰাজনৈতিক শক্তিয়ে 100টাতকৈও অধিক আসন লাভ কৰা এয়া প্ৰথম। আৰু এক প্ৰকাৰ এনডিএ আৰু বিজেপিয়ে আজি এক অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিলে। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ। শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম। মই আগতে কৈছিলোঁ যে 3 গগৈ এই শব্দটোৱে আমাৰ জাতিটোক দ্বিখণ্ডিত কৰাৰ এক প্ৰকাৰ ষড়যন্ত্ৰ আছিলে। অসমৰ ৰাজনীতিত কেতিয়াও উপাধি, জাতি আৰু বৰ্ণলৈ ৰাজনীতি হোৱা নাছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে এই দীঘলীয়া ৰাজনৈতিক ইতিহাসত উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা এয়া এক প্ৰকাৰ আমি নজনা নুশুনা এক প্ৰচেষ্টা আছিল। যদি আপোনালোকে গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ৰাজনৈতিক ইতিহাস চায়, কেতিয়াও উপাধিৰে ৰাজনীতি কৰিব কোনেও বিচৰা নাছিল, কংগ্ৰেছে হওক বিজেপিয়ে হওক। এইবাৰ প্ৰথম উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা হৈছিল। তাক ৰাইজে প্ৰত্যাখ্যান কৰিছে। আৰু মই আগতে কৈ অহাৰ দৰে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত গগৈও আছে, বৰগোহাঁইও আছে, বুঢ়াগোহাঁইও আছে, দাস কলিতা কোচ ৰাজবংশী, পাহাৰ ভৈয়ামৰ জনজাতীয় সকলো লোকৰ সমাৱেশ আমাৰ ভাৰতীয় জনতা পাৰ্টিত আছে। সেই কাৰণেই আমি বৰাকৰ পৰা পাহাৰলৈ, নামনিৰ পৰা উজনিলৈ, মধ্য অসমৰ পৰা আমি সমগ্ৰ ভূখণ্ডত আমি শক্তিশালীভাৱে জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। অসমৰ ৰাইজে এই 3 গগৈ ৰাজনীতিক দৃঢ়তাৰে সৈতে প্ৰত্যাখ্যান কৰিলে আৰু 2জন গগৈক অসমৰ ৰাইজে নিৰ্বাচনত পৰাজিতও কৰিলে।